নমস্কাৰ বন্ধুসকল আজি আমি প্ৰথমটো চেপ্টাৰৰ ৰিলেশ্যন এণ্ড ফাংচন এই চেপ্টাৰটো ইন্ট্ৰডাকশ্যন চাম এক্সাৰসাইজ 1.1 ৰ বাবে সো এক্সাৰসাইজ 1.1 ত আমাৰ কি আছে প্ৰথম কথাটো হ'ল আমি পাম যে ৰিলেশ্যন কি হয় ৰিলেশ্যনৰ ডেফিনেশ্যন কি ৰিলেশ্যনৰ ভিতৰত কি থাকে সেইটো পাম নেক্সট ৰিলেশ্যন কি টাইপৰ থাকে এন্টি ৰিলেশ্যন ইউনিভাৰ্সাল ৰিলেশ্যন কি হয় সেইটো চাম নেক্সট ৰিলেশ্যন বিলাকক কেতিয়া আমি ৰিফ্লেক্সিভ বুলি কম কেতিয়া সিমেট্ৰিক বুলি কম আৰু কেতিয়া ট্ৰানজিটিভ বুলি কম সেইবিলাক চাম সো ফাৰ্স্ট অফ অল আমি প্ৰথমতে চাওঁ যে ৰিলেশ্যন কি বস্তু relation तो relation तो আমি এনেকে লিখো যে a relation are from two sets a and b means are from a to b is the subsets of a cross b simple subsets of a cross b means what if we can take a equal to 1 2 3 suppose and d equal to suppose 4 5 6 तो a cross b की होगा a cross b होगा ना के a cross b equal to हमें ना के लाम 1 4 1 5 1 6 2 4 2 5 2 6 3 4 3 5 3 6 so it 1 4 1 5 1 6 2 4 2 5 2 6 3 4 3 5 3 6 so a cross b পালে এনেকে a cross b কিমানটা এলিমেন্ট থাকিব প্ৰথম কথাটো হ'ল a কিমানটা এলিমেন্ট আছে তিনিটা b আছে তিনিটা এলিমেন্ট so a cross b থাকিব 3 into 3 মানে নাম্বাৰ অফ a into নাম্বাৰ অফ b so a cross b থাকিল 9টা এলিমেন্ট so এটা ৰিলেশ্যন কি বস্তু ৰিলেশ্যন r from a to b is a subset of a cross b simple so a cross b subset বিলাক কেনেকুৱা হ'ব আমি আগতে কৈছো যে যিকোনো এটা সেট ফৰ এক্সাম্পল a এর বাবে সাবসেট বিলাক কি হয় px ত লিখো আমি পাওয়ার সেট পাওয়ার x সো এটা লিখো আমি 5 1 2 3 1 2 1 3 2 3 and 1 2 3 means the set itself so total number of element কিমানটা থাকে পাওয়ার সেট 2 to the power number of a means কিমান 3 equal to 8 তো আপোনালোকে কাউন্ট কৰি চাব পাৰে যে ইয়াত 8টা এলিমেন্ট আছে না নাই সিম্পল কথা সো এতিয়া a cross b কিমানটা এলিমেন্ট আছে 9টা সো আমাৰ ৰিলেশ্যন কিমানটা হ'ব পাৰে from a to b সো টোটাল নাম্বাৰ অফ ৰিলেশ্যন হ'ব 2 to the power number of a cross b means number of a cross b equal to কিমান 2 to the power number of a into number of b বুজি পাইছে এইটো বস্তু সো relation hall from a set a to b a relation r is defined as the subset of all sets of a cross b simple কথা so এটা relation কি বস্তু আমি গম পালো যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত ক'ব পাৰে so next আমি কি চাম এটা relation of empty relation বুলি কেতিয়া হ'ব যেনেকৈ আমি সেট পাইছিলো so সেটৰ কাৰণে পাইছিলো আমি empty set পাইছিলো ইউনিভাৰ্সাল সেট পাইছিলো so ৰিলেশ্যনৰ ক্ষেত্ৰত empty relation কি হ'ব আৰু ইউনিভাৰ্সাল relation কি হ'ব তো এই দুটাৰ বাবে আপোনালোকে ধুনীয়াকৈ চাই লওক এখানে কি হ'ব r from a to a তো সাপোজ a to এনেকৈ দিয়া আছে 1 2 3 4 ওকে সো a to a means কিমান 1 2 3 4 2 1 2 3 4 আৰু ৰিলেশ্যন বিলাক কি হয় a cross b থাকে মানে a cross b ৰ সাবসেট হয় মানে 1 2 3 4 cross 1 2 3 4 ৰ সাবসেট হ'ব ৰিলেশ্যনটো সো এতিয়া আমি কি চাম সাপোজ ৰিলেশ্যনটো এনেকৈ দিয়া আছে r equal to suppose r equal to a, b such that a minus b equal to 6 এটা আমি ধৰি ললো সো এইটো এটা ৰিলেশ্যন দিয়া আছে সাপোজ a, b such that a minus b equal to 6 তো এটা a আৰু b ভ্যালু বিলাক কৰ হ'ব ভ্যালু বিলাক হ'ব 1 2 3 4 ওকে সো 1 2 3 4 ৰ ভ্যালু বিলাক যদি a b বুলি ধৰি লও আমি তেতিয়ালে ইয়াত এনে কিবা দুটা নাম্বাৰ আছে নেকি যাৰ ডিফাৰেন্সটো 6 হ'ব পাৰে সাপোজ আমি 1 2 ললো r equal to আমি এনেকৈ লিখিব পাৰো 1 2 1 minus 2 equal to what 1 minus 2 equal to minus 1 which is not equal to 6 so 1 2 আমি লিখিব নোৱাৰো next আমি 2 3 লিখিব পাৰো নেকি নোৱাৰো similarly 3 4 লিখিব নোৱাৰো so 1 4 লিখিব পাৰো নেকি যদি 1 4 লিখিলো হেতেন so 1 minus 4 equal to 6 হ'ব লাগিল but 1 minus 4 is not equal to 6 so there is no element such that a minus b equal to 6 so আমি কি লিখিম r equal to 5 মানে r এটা empty relation মানে r does not contain any element বুঝি পাইছে
means R does not contain any element of A cross B. So আমি empty relation to define কেনেকৈ কৰিম a relation R on a set A is an empty relation on A if no element of A is related to A. বুজি পাইছে যে যদি এটা সেট লও আমি এটো suppose 1 2 3 4 then R টো এটা empty set বুলি কম if R টো আমি এনেকৈ লিখিব পাৰো যে A, B is that A minus B equal to 6. So A minus B equal to 6 or কাৰণে কোনো এলিমেন্ট নাপাম আমি ৰিলেশনটো সো তাৰ কাৰণে ৰিলেশনটো এম্পটি ৰিলেশন হ'ব নেক্সট এম্পটি ৰিলেশন গম পালো আমি এটা ইউনিভাৰ্সাল ৰিলেশন কি ইউনিভাৰ্সাল ৰিলেশন সো এতিয়া আপোনালোকে এখিনি লিখি লোৱাৰ বাবে ভিডিওটো পজ কৰি লওক নেক্সট আমি এবাৰ চাও ইউনিভাৰ্সাল ৰিলেশন কি সো ইউনিভাৰ্সাল ৰিলেশন if each element of A is related to every element of A. So তাৰ কাৰণে আমি এটা এক্সাম্পল চাও এক্সাম্পল হিচাপে কি চাম সাপোজ আমি A লৈ ললো এটা যিকোনো লব পাৰো আমি 1 2 3 4 ওকে সো আমি ৰিলেশনটো যদি এনেকৈ লও R equal to A, B such that right যদি এনেকৈ দিব পাৰো আমি such that mod A minus B greater than equal to 0. So এটা চাওকচোন এই ৰিলেশনটোত আমাৰ কি কি এলিমেন্ট পাব পাৰো 1 1 পাব পাৰো না because 1 minus 1 equal to 0 which is greater than equal to 0. So next 2 2 পাব পাৰো then I get 3 3 পাব পাৰো next 4 4 পাব পাৰো next 1 2 পাব পাৰো 2 3 1 2 কেনেকৈ পাও because mod 1 minus 2 equal to minus 1 sorry mod 1 minus 2 equal to 1 which is greater than equal to 0. So for any element suppose আমি 1 4 লব পাৰো similarly আমি 3 4 লব পাৰো similarly আমি যিকোনো এলিমেন্ট লব পাৰো যে 4 4 লব পাৰো right. So for any element each element of A is related to every element of A. বুজি পাইছে সো তাৰ কাৰণে আমি ৰিলেশনটো তো এইটো এটা কি হ'ব ইউনিভাৰ্সাল ৰিলেশন হ'ব because each element of A is related to every element of A. 1 is related to 1 1 is related to 2 1 is related to 3 because 1 1 লিখিব পাৰো 2 1 2 লিখিব পাৰো next 1 3 লিখিব পাৰো 1 4 লিখিব পাৰো so simple. next আমি এটো ডেফিনেশনটো এনেকৈ লিখিম ডেফিনেশনটো আপোনালোকৰ কিতাপত আছে সো কিতাপত চাই লিখিব পাৰে ইয়াত চাই লিখিলে কথা নাই আপোনালোকে আৰামসে নোট ডাউন কৰি লওক সো পজ দা ভিডিওটো নোট ডাউন সো এবাৰ নেক্সট আমি কি পাম reflexive symmetric and transitive reflexive symmetric and transitive means these three আমি এটা বস্তু গম পালো এটা তিনটা চাও reflexive কি হয় reflexive মানে আমি সিম্পলি লিখিব পাৰো যে if A, A belongs to R for every A belongs to A. তেতিয়াহ'লে ৰিলেশনটো এটা ৰিফ্লেক্সিভ ৰিলেশন হ'ব মানে সাপোজ এটা সেট দিয়া আছে যিকোনো এটা সেট হ'ব পাৰে 1 2 3 4 and ৰিলেশন এটা ডিফাইন কৰা আছে তাৰ পিছত আমি ৰিলেশনটো যেতিয়া উলিয়াম ৰিলেশনৰ যেতিয়া এলিমেন্ট বিলাক উলিয়াম তাৰ পিছত আমি এনেকৈ পাম 1 1 আছে 2 2 আছে 3 3 আছে 4 4 আছে আৰু তেতিয়াহ'লে এই ৰিলেশনটোক আমি কি ক'ম ৰিফ্লেক্সিভ ৰিলেশন ইয়াত ডাজ নট মেটাৰ যদি আৰু বেলেগ এলিমেন্টটো থাকে ধৰি লওক 1 2 থাকিব পাৰে 1 3 থাকিব পাৰে বা ধৰি লওক 1 4 থাকিব পাৰে আৰু এইবিলাক নাথাকিব পাৰে যদি 1 1 2 2 3 3 4 4 আছে তেতিয়াহ'লে সেই ৰিলেশনটোক আমি ৰিফ্লেক্সিভ ৰিলেশন বুলি কম এতিয়া চাওক যদি আমাৰ এনেকুৱাটো হ'ব পাৰে যে R equal to 1 1 আছে 2 2 আছে 3 3 আছে and বাকি আৰু বেলেগ বেলেগ কিবা কিবি এলিমেন্ট আছে বাট 4 4 নাই তেতিয়া সেই ৰিলেশনটো ৰিফ্লেক্সিভ হ'ব নেকি answer is নহয় because ইয়াত লিখা আছে যে for every A belongs to A. So যদি for every A belongs to A নহয় মানে যদি A 1 2 3 4 চাৰিটা এলিমেন্ট আছে so 1 1 2 2 3 3 4 4 গটেইটা থাকিব লাগিব যিকোনো এটাও যদি নাথাকে তেতিয়াহ'লে সেই ৰিলেশনটো ৰিফ্লেক্সিভ ৰিলেশন নহয় নেক্সট সিমেট্ৰিক ৰিলেশন কি সিমেট্ৰিক মানে হ'ল if A1, A2 belongs to R it implies that A2, A1 also belongs to R for all A1, A2 belongs to A. প্ৰথম কথাটো ইয়াত for all A1, A2 belongs to A বুলি কৈছে so ইয়াত থাকিব লাগিল এলিমেন্ট বিলাক প্ৰথম কথা নেক্সট ৰিলেশনটো ডিফাইন কৰাৰ পিছত যদি ৰিলেশনটোৰ ভ্যালু যিকোনো এটা ভ্যালু ওলাব পাৰে সাপোজ ৰিলেশনটো এনেকৈ ওলাইছে যে 1 1 1 2 2 3 3 2 so এটা ৰিলেশন ধৰি ৰাখ দিয়া আছে তেনেকৈ so next
ইয়াত চাওক এটা if a1, a2 belongs to R, it implies that a2, a1 also belongs to R. এতিয়া এই ৰিলেশ্যনটোত চাওক a1, a2 মানে কি 1 1 আছে সো তাৰ উল্টাটো কি হ'ব a1 1 1 a2 মানে a2, a1 সো 1 1 সো এটো আছে again next 1 2 1 2 আছে যদি 2 1 থাকিব লাগিল because a1, a2 থাকিলে a2, a1 থাকিব লাগিল সো 1 2 আছে but 2 1 নাই চাই লওক সো এটো ৰিফ্লেক্ট সিমেট্ৰিক নহব হয়নে but যদি হে ইয়াত 1 2 আছে next ইয়াত কমা থাকি 2 1 যদি থাকিল হয় তেতিয়ালে এই এলিমেন্টটো সিমেট্ৰিক হল হয় next 2 3 আছে 3 2 আছে সো এইটো এলিমেন্টটো again সিমেট্ৰিক বুঝিছে না সো যদি এনেকুৱা এটা ৰিলেশন পাও যত প্ৰতিটো এলিমেন্টে সিমেট্ৰিক তেতিয়ালে সেই ৰিলেশনটোক আমি সিমেট্ৰিক ৰিলেশন বুলি কম বাট ইয়াত যদি 4, 3 নাথাকেও তথাপিও নো প্ৰবলেম যদি 3, 4 আছে 4, 3 দুয়োটা আছে তেতিয়ালে সিমেট্ৰিক হ'ব বাট যদি দুয়োটা নাই দুয়োটা নাথাকিলে বাকি এলিমেন্ট বিলাকটো সিমেট্ৰিক হয় সো বাকি এলিমেন্ট বিলাক যদি সিমেট্ৰিক হয় তেতিয়ালে এই ৰিলেশনটো সিমেট্ৰিক হ'ব মানে কি বুজাইছে ৰিফ্লেক্সিভৰ ক্ষেত্ৰত 1 1 2 2 3 3 4 4 গোটেইটা এলিমেন্ট থাকিব লাগিব that is necessary but সিমেট্ৰিকৰ ক্ষেত্ৰত কি গম পাইছানে সিমেট্ৰিকৰ ক্ষেত্ৰত এটো হয় যে যিকোনো এলিমেন্ট আছে ৰিলেশনটোত সেই ৰিলেশনটোত থকা এলিমেন্ট বিলাকৰ উল্টাটো থাকিব লাগিব যদি 1 1 আছে নেক্সট 1 1 থাকিব লাগিব 1 2 আছে 2 1 থাকিব লাগিব 2 3 আছে 3 2 থাকিব লাগিব সো 3 2 আছে 2 3 থাকিব লাগিব আছে 1 2 আছে 2 1 আছে সো এই ৰিলেশনটো সিমেট্ৰিক হ'ব বাট এই ৰিলেশনটো যদি এই ৰিলেশনটো আমাৰ এনেকৈ থাকে যে 1 2 আছে 2 3 আছে এইটো যদি আছে তেতিয়ালে এই এলিমেন্টটো সব 1 2 আছে 2 1 নাই সো এই এলিমেন্টটো নট সিমেট্ৰিক সো এই গোটেই ৰিলেশনটো সিমেট্ৰিক নহয় because ইয়াত কৈছে যে for all a1, a2 belongs to a সো যদি এই ৰিলেশনটোত যিকোনো এটা এলিমেন্ট থাকে প্ৰতিটো এলিমেন্টৰ কাৰণে তাৰ সিমেট্ৰিক এলিমেন্টটো থাকিব লাগিব আৰু যদি হে নাথাকে সিম্পল কথা সিমেট্ৰিক নহয় সো নেক্সট ট্ৰানজিটিভ কি হয় ট্ৰানজিটিভ টু সেম স্টাইল if ইয়াত কি থাকিল a1, a2 আছে belongs to R and a2, a3 belongs to R then it implies that a1, a3 also belongs to R definition to গম পোৱা যায় যে যদি a এটা ৰিলেশন সৰি a এটা যিকোনো সেট হয় তার এটা ৰিলেশন ডিফাইন কৰা থাকে সেই ৰিলেশনটো যিবিলাক এলিমেন্ট থাকিব সেই এলিমেন্ট বিলাক আমি চাম যে যদি a1 a2 আৰু a2 a3 ফৰ্মত থাকে সাপোজ এই ৰিলেশনটো কি আছে 1 2 আছে নেক্সট 2 raised to y2 আছে 2 3 আছে বাট 1 3 নাই সো এই ৰিলেশনটো ট্ৰানজিটিভ নহয় বুজিছে না যদি হে 1 2 আছে 2 3 আছে নেক্সট 1 3 যদি থাকিল হয় তেতিয়ালে এই ৰিলেশনটো এটা ট্ৰানজিটিভ ৰিলেশন হয় বুজিছে না সো নেক্সট সিমিলারলি যদি আমি এটো চেক কৰো এই ৰিলেশনটোৰ ক্ষেত্ৰত কি চাম আমি চাও 1 1 আছে নেক্সট 1 এৰে স্টার্ট হোৱা কি আছে 1 2 আছে সো নেক্সট अगेन 1 2 লাগে আমা 1 2 আছে না নাই আছে অলৰেডি নেক্সট 1 1 এর নেক্সট 1 এৰে স্টার্ট হোৱা আৰু কিবা আছে নেকি নাই সো বাদ দিলে এটো নেক্সট 1 2 আছে 2 ৰে স্টার্ট হোৱা কি আছে 2 3 আছে এটো 2 ৰে স্টার্ট হোৱা আছে সো 1 2 আছে 2 3 আছে নেক্সট 1 3 আছে না নাই চাও 1 3 নাই সো এই ৰিলেশনটো ট্ৰানজিটিভ নহয় বুজিছে নেক্সট এই ৰিলেশনটো চাও এই ৰিলেশনটো কি আছে 1 1 আছে 2 2 আছে 2 3 3 আছে 1 1 1 এৰে স্টার্ট হোৱা কিবা আছে নেকি বেলেগ নাই যদি হে a1 a2 আছে বাট a2 a3 নাই তেতিয়ালে সেই এলিমেন্টটো ট্ৰানজিটিভ হ'ব নেক্সট চাও 2 2 আছে 2 ৰে স্টার্ট হোৱা কিবা আছে নেকি আৰু নাই তাৰ মানে কি আছে 1 1 2 যেনেকে a1 a2 আছিল বাট a2 ৰে স্টার্ট হোৱা কোনো এটা এলিমেন্ট নাই তেতিয়ালে সেই এলিমেন্টটো আমাৰ ট্ৰানজিটিভ হৈ যাব এটো চাও সিমিলারলি a1 a2 আছে বাট 2 ৰে স্টার্ট হোৱা একো নাই সো এইটো ট্ৰানজিটিভ হৈ যাব এলিমেন্টটো নেক্সট 3 3 আছে এইটো ৰে স্টার্ট হোৱা একো নাই সো এইটো ট্ৰানজিটিভ এলিমেন্ট হৈ যাব এতিয়া চাও যদি এই স্টাইলত থাকে ৰিলেশন বিলাকত যে a1 a2 আছে বাট a2 a3 নাই তেতিয়ালে সেই ৰিলেশনটো ট্ৰানজিটিভ হ'ব বুজিছেনে সো এটা নেক্সট এই ৰিলেশনটোৰ ক্ষেত্ৰত চাও এই ৰিলেশনটোৰ ক্ষেত্ৰত চাও এটা 1 1 আছে 1 এৰে স্টার্ট হোৱা কি আছে এটো আছে 1 2 সো 1 1 আছে 1 2 আছে নেক্সট কি লাগে আমাক 1 2 লাগে 1 2 আছে অলৰেডি নেক্সট 1 1 আছে 1 3 আছে নেক্সট লাগে আমাক 1 আৰু 3 সো 1 3 अगेन আছে 1 1 আছে 1 4 আছে 1 4 अगेन আছে নেক্সট 2 2 আছে 2 ৰে স্টার্ট হোৱা কি আছে 2 ৰে স্টার্ট হোৱা বেলেগ এটা নাই সো এটো ট্ৰানজিটিভ হয় এটো ট্ৰানজিটিভ হয় আমি গম পাই গলো নেক্সট
3 3 আছে 3 ৰে ষ্টাৰ্ট হোৱাৰ কিবা আছে নেকি নাই সো এইটো ট্ৰানজিটিভ হয় 4 4 আছে 4 ৰে ষ্টাৰ্ট হোৱাৰ কিবা আছে নেকি নাই সো अगेन এইটো ট্ৰানজিটিভ হয় কি বুজি পালো আমি এতিয়া এইটো अगेन এটা ট্ৰানজিটিভ ৰিলেচন বুজি পাইছানে সো এইটো ট্ৰানজিটিভ হয় ৰিফ্লেক্সিভ হয় না চাও 1 1 আছে 2 2 আছে 3 3 আছে 4 4 আছে ৰিফ্লেক্সিভ হয় সিমেট্ৰিক হয় না চাও 1 1 আছে अगेन 1 1 আছে না নাই আছে 2 2 আছে 2 2 আছে 3 3 আছে 3 3 আছে 4 4 আছে 4 4 আছে নেক্সট 1 2 আছে but 2 1 আছে নেকি 2 1 নাই সো সিম্পল কথা এটো সিমেট্রিক নহয় সো এই রিলেশনটো রিফ্লেক্সিভ হয় আৰু ট্রানজিটিভ হয় বাট সিমেট্রিক নহয় বুজিছেনে সো এতিয়া নেক্সট আৰু এটা টার্ম আছে হেতু হল ইকুইভ্যালেন্স রিলেশন এটো কয় ইকুইভ্যালেন্স রিলেশন সো ইকুইভ্যালেন্স রিলেশন কি এটা আমি রিফ্লেক্সিভ সিমেট্রিক আৰু ট্রানজিটিভ কি হয় গটেখিনি ভালকে বুজি পালো সো এটা ইকুইভ্যালেন্স রিলেশন কি ইকুইভ্যালেন্স রিলেশন হল ইকুইভ্যালেন্স মানে হল যে রিফ্লেক্সিভ সিমেট্রিক ট্রানজিটিভ তিনিটা যদি এটা রিলেশন হয় তেতিয়ালে সেই রিলেশনটো কম আমি ইকুইভ্যালেন্স রিলেশন মানে সাপোজ এটা সেট দিয়া আছে a বুলি সাপোজ আমি ইয়াত ধৰি ললো a = 1 2 3 নেক্সট এটা রিলেশন আমি ধৰি ললো এটো আছে রিলেশনটো 1 1 আছে 2 2 আছে 3 3 আছে ওকে নেক্সট 1 2 আছে সাপোজ 2 1 আছে suppose again 2 3 আছে and 3 2 আছে suppose next এটা চাও আমি 1 1 2 2 3 3 oh so 3 লৈ আছে না so 1 1 2 2 3 3 so simply আমি কব পাৰো যে এটা এটা রিফ্লেক্সিভ রিলেশন হয় next symmetric হয় না চাম 1 1 আছে তাৰ উল্টাটো 1 1 again আছে 2 2 আছে 2 2 আছে 3 3 আছে 3 3 আছে 1 2 আছে 2 1 আছে 2 3 আছে 3 2 আছে so symmetric হয় এটা ট্রানজিটিভ হয় না ট্রানজিটিভৰ কাৰণে 1 1 আছে 1 ৰ পৰা ষ্টাৰ্ট হোৱাৰ বেলেগ আছে নে 1 2 আছে again 1 2 আছে এটা আমি এটা বস্তু আগৰ পৰা চাই দেখা পাই আছো যে যদি হে যিকোনো এটা এলিমেন্ট a ফৰ্মত থাকে এই এলিমেন্টটো সদায় ট্রানজিটিভ হয় এটাৰ পৰা দেখা পাই আছো 1 1 আছে 1 3 আছে so 1 3 again আছে so যদি হে a ফৰ্মত থাকে তেতিয়ালে হেতু সদায় ট্রানজিটিভ এলিমেন্ট হয় so আমি এইটো সৰি এই তিনিটা আমি চেক নকৰিলে কথা নাই so এই তিনিটা ট্রানজিটিভ এলিমেন্ট হবই হ'ব নেক্সট 1 2 আছে 2 ৰে ষ্টাৰ্ট হোৱাৰ কি আছে 2 ৰে ষ্টাৰ্ট হোৱা আছে 2 2 so আমাক কি লাগিল again 1 2 আছে again 1 2 লাগিল so সিম্পল কথা যদি হে আমি এইকেইটা পাও a ফৰ্মত থকা বিলাক সেইবিলাক সদায় ট্রানজিটিভ হয় so 1 2 আছে এইকেইটা নাচাও আমি 1 2 আছে 2 1 আছে again 1 1 আছে না নাই আছে next 1 2 আছে 2 3 আছে next 1 3 আছে না নাই 1 3 নাই so আমি 1 3 দিলো next 1 3 দিলো মানে 3 1 লাগিল আমাক next 1 2 আছে 2 ৰে ষ্টাৰ্ট হৈ গিবা আছে নেকি নাই so 2 1 1 ৰে ষ্টাৰ্ট হোৱাৰ কি আছে 1 1 আছে so next again 2 1 লাগিল 2 1 আছে 2 1 আছে 1 ৰে ষ্টাৰ্ট হোৱা 1 3 আছে 2 3 আছে নে আছে 2 1 1 ৰে ষ্টাৰ্ট হোৱাৰ কিবা আছে নেকি নাই এটো বাদ দিলো next 2 3 3 ৰে ষ্টাৰ্ট হোৱা কি আছে 3 2 আছে 2 2 আছে নে আছে 3 ৰে ষ্টাৰ্ট হোৱাৰ আছে 3 1 আছে so 2 1 আছে নে 2 1 2 1 2 1 2 আছে so বাকি বিলা এলিমেন্টৰ বাবে আমি চাও 1 3 3 ৰে ষ্টাৰ্ট হোৱা 3 1 আছে 1 1 again আছে 1 3 3 2 আছে so 1 2 লাগে 1 2 আছে আমাৰ next so আমি গতেখিনি চাই দেখা পালো যে এই ৰিলেশনটো ট্রানজিটিভ ৰিলেশন হয় বুজিছানে ট্রানজিটিভ কেনে কি হয় so রিফ্লেক্সিভ এই তিনিটাৰ কাৰণে হল সিমেট্ৰিক 1 2 2 1 2 3 3 2 1 3 3 1 সিমেট্রিক হল ট্রানজিটিভটো আমি দেখা পালো so এই ৰিলেশনটো যদি হে রিফ্লেক্সিভ সিমেট্রিক ট্রানজিটিভ তিনিটা হয় এই ৰিলেশনটো আমি নাম ইকুইভ্যালেন্স রিলেশন বুজি পাইছে যদি হে যিকোনো ধৰণৰ ডাউট থাকে আপোনালোকে আৰামছে মোক কমেন্ট সেকশনত সুধিব পাৰে নেক্সট আমি এটা কেইটামান এক্সাম্পল চাও তো তাৰ আগতে আপোনালোকে ভিডিওটো নোট এই যিখিনি নোট আছে এইখিনি নোট কৰি লওক ভিডিওটো পজ কৰি লওক সাপোজ এটা এক্সাম্পল ললো আমি let T be the set of all triangles in a plane which are a relation in T given by r equal to t1, t2 such that t1 is congruent to t2 so that r is an equivalence relation মানে দিয়া আছে যে রিলেশনটো হল আমাৰ ট্রায়াঙ্গল বিলাকৰ পৰা ওকে নেক্সট ৰিলেশনটোত সেইবিলাক এলিমেন্ট থাকিব যিবিলাক এলিমেন্টত t1 is congruent to t2 so congruent মানে কি congruent মানে তো আপোনালোকে সবে জানে যে যিকোনো দুটা ট্রায়াঙ্গল congruent হ'ব
if এই ট্ৰায়াঙ্গল দুটাৰ এংগল বিলাক ইকুৱেল হয় আৰু যিবিলাক সাইডস আছে সাইডস বিলাক সাইড বিলাকৰ ৰেশিওটো ইকুৱেল হয় সো এটা চাও প্ৰথম কথা এই ৰিলেশনটো ৰিফ্লেক্সিভ হ'বনে নহয় চাও আমি ৰিফ্লেক্সিভ তাৰ কাৰণে আমি কি চাম এতিয়া t1, t1 belongs to r যদি হয় তেতিয়া হলে ৰিফ্লেক্সিভ হ'ব হয়নে নহয় সো সাপোজ যিকোনো আমি ট্ৰায়াঙ্গল এটা ললো t বুলি সো এটা এটা ট্ৰায়াঙ্গল সাপোজ এতিয়া মোক আপোনালোকে কওক এই সেম ট্ৰায়াঙ্গলটো নিজৰে কংগ্ৰুয়েন্ট হ'বনে নহয় বিকজ যিকোনো এটা ট্ৰায়াঙ্গল যদি লও সেই ট্ৰায়াঙ্গলটো নিজৰে এংগল বিলাক সমান হ'ব হয়নে নহয় সিম্পল কথা সো এৰ পৰা আমি পাও যে এই t1 and t1 বা t and t is congruent to itself so আমি simply লিখি দিব পাৰো যে every triangle is congruent to itself so t, t belongs to r বুজি পাইছে না because যিকোনো ট্রায়াঙ্গেলে নিজৰ কনগ্ৰুয়েন্ট হ'ব হ'ব সিম্পল কথা নেক্সট এতিয়া আমাক লাগে সিমেট্ৰিক তো আমি কেনেকৈ চাম সো সিমেট্ৰিকৰ বাবে আমি প্ৰথমতে কি কৰো যিকোনো t1 and t2 belongs to r বুলি ধৰিলো আমি প্ৰথম কথা সো তাৰ কাৰণে আমি t1 and t2 belongs to r বুলি ধৰিলো যদি হে t1 and t2 belongs to r হয় তেতিয়া হলে t1 is congruent to t2 হ'বনে simple কথা because r equal to t1, t2 so that t1 is congruent to t2 so আমি কি পালো therefore t1 is congruent to t2 বুজি পাইছে so মানে ট্রায়াঙ্গল বিলাক ধৰিলা এনেকুৱা আছে যিকোনো দুটা ট্রায়াঙ্গল দিয়া আছে সাপোজ এই দুটা এটা ট্রায়াঙ্গল ওকে সো এই দুটা যদি কংগ্ৰুয়েন্ট হয় এতিয়া আপুনি মোক কওক যে এই ট্রায়াঙ্গলটো কংগ্ৰুয়েন্ট হ'ব না যদি হে এই ট্রায়াঙ্গলটো কংগ্ৰুয়েন্ট হয় এই ট্রায়াঙ্গলটো কংগ্ৰুয়েন্ট হ'ব না সিম্পল কথা বিকজ এই তিনিটা এংগল সমান হ'ব হেতুকে আমি এই তিনিটা এংগল ইকুৱেল টু এই তিনিটা এংগল লিখিব পাৰো implies this congruent to this okay implies আমি লিখিব পাৰো যে t2 is congruent to t1 therefore t2, t1 belongs to r বুজি পাইছে এটো সিম্পল কথা নেক্সট আমি সব ট্রানজিটিভ কাৰণে আমি কেনেকৈ চাব পাৰো যে প্ৰথমতে আমি কি ধৰিলো a1, a2 belongs to r and a2, a3 belongs to r তাৰ পিছত আমি দেখাব লাগে যে a1 and a3 belongs to r so আমি এনেকৈ লিখিম suppose t1, t2 belongs to r and t2, t3 belongs to r এতিয়া আমি যদি দেখাব পাৰো যে t1, t3 belongs to r তেতিয়া হলে r এটা ট্রানজিটিভ রিলেশন হ'ব ওকে সো এটা চাও t1, t2 belongs to r means what যদি হেতু t1 হয় এটো যদি t2 হয় তাৰ মানে t1 is congruent to t2 হয় না implies t1 is congruent to t2 again t2, t3 belongs to r মানে কি t2 is congruent to t3 yes or no হয় সো এতিয়া আমি যদি t3 টো এনেকৈ লও suppose t3 is like this okay এটো যদি t3 হয় এতিয়া মোক আপোনালোকে কওক যদি এই দুটা ট্রায়াঙ্গেলৰ এংগল বিলাক সমান হয় তেতিয়া হলে এই আৰু अगेन এইটো আৰু এইটো ট্রায়াঙ্গেলৰ যদি এংগল বিলাক সমান হয় এইটো আৰু এইটো ট্রায়াঙ্গেলৰ এংগল বিলাক সমান হ'ব না নহয় সিম্পল কথা হ'বই হ'ব সো এই ট্রায়াঙ্গেলটো কংগ্ৰুয়েন্ট এই ট্রায়াঙ্গেলটো হ'ব therefore আমি সিম্পলি লিখি দিব পাৰো যে t1 is congruent to t3 which implies t1, t3 belongs to r so r is transitive বুজি পাইছে নেক্সট এটুকে again আমি কি লিখিব পাৰো therefore r is equivalence বুজি পাইছে না because r is symmetric transitive and reflexive আমি জিনাটা পালো মানে r is equivalence relation সিম্পল কথা নেক্সট আমি আকৌ এটা एग्जांपल চাও সো তাৰ কাৰণে পজ দা ভিডিওটো নোট ইট ডাউন এবাৰ আমি এটা एग्जांपल চাও এইটো एग्जांपलৰ এটা কি দিছে যে L1 and L2 such that L1 is perpendicular to L2 so relation to আছে লাইন বিলাকৰ ওপৰত যে লাইন টু কি ডিফাইন কৰিছে যে L
L is a set of all lines in a plane. So R equal to L1 L2 says that L1 is perpendicular to L2. এতিয়া আমি দেখাব লাগে যে ৰিলেচনটো এটা সিমেট্ৰিক ৰিলেচন হয় বাট neither reflexive nor transitive. এতিয়া আমি কেনেকৈ দেখাম এটা চাই লওঁ সো প্ৰথম কথা দল আমি ৰিফ্লেক্সিভটো কেনেকৈ দেখাম ৰিফ্লেক্সিভ মানে কি L1, L1 belongs to R for every L1 belongs to L. Okay, so it L1, L1 belongs to R means what? R equal to L1, L2 says that L1 is perpendicular to L2. So it is equal to the line. Suppose a line. Okay, a line hoy rolo ami L1 boli. It a line dale a nijore parallel perpendicular hobo paribo niki. A line dal a side a style ase. So a line dal ami enake likhibo paro. A dal nijor perpendicular hoy niki. Nohoy. Similarly jodi line dal enake thake again আমি সেই লাইন দ্বাৰা যদি লিখিব লাগে তেতিয়ালে সেই লাইন দ্বাৰা আমি এনেকৈ লিখিব পাৰো perpendicular হ'ব নেকি impossible so L1, L1 not belongs to R for every L1 belongs to L এটা আমি সিম্পলি লিখিব পাৰো যে so আমি লিখিব পাৰো যে every line is not perpendicular to itself. Therefore, L, L not belongs to R for every L belongs to L. But L1 বুঝিছে এটা symmetric কি symmetric কারণে এটা therefore R is not reflexive লিখে দিন R is not reflexive. এটা symmetricity তো আমি কেনেকৈ চাম symmetric মানে কি আছিল if L1, L2 belongs to R, then it implies that L2, L1 belongs to R. So I may suppose if L1, L2 belongs to R, implies here ki buja jabo je L1 is perpendicular to L2 from the relation to the DSA implies L1 is perpendicular to L2. It is a line with the mechanical either and suppose it L1, it L2. So L1 is perpendicular to L2, but L2 is perpendicular to L1. Simple cosa. So it is up Zodi L2 perpendicular L1 or implies L1 L2 perpendicular. Either line of a Zidami Ulta Licho Bisaro. It is a major Licho Peruse and a Licho. এটা a line dal perpendicular হল না হল হল সিম্পল কথা এনেকে লিখিব পাৰো আমি তো a line dal perpendicular হ'ব therefore if L1 is perpendicular to L2 then L2 is perpendicular to L1 implies L2 is perpendicular to L1 implies যদি L2 is perpendicular to L1 হয় so L2, L1 belongs to R হ'ব নে therefore R is symmetric. এটা ট্রানজিটিভ সামি ট্রানজিটিভ হওয়ার কারণে কি আছিল if L1, L2 belongs to R and L2, L3 belongs to R then L1, L3 also belongs to R. Let us suppose আমি ইয়াত ধৰিলো যে if L1, L2 belongs to R and L2, L3 belongs to R এটোৰ পৰা আমি কি পাও L1 is perpendicular to L2 suppose it is L1 this is L2 suppose okay next এটোৰ পৰা কি পাম L2 is perpendicular to L3 so L3 to আমি এনেকৈ লিখিব পাৰো এনেকৈ লিখিলে এইডাল perpendicular হ'ব মানে এটা যদি L3 হয় এতিয়া আমি চাও L1 is perpendicular to L3 হ'ব নেকি দেখাতে গম পাই যে L1 is parallel to L3 so L1, L3 not belongs to R because L1 is not perpendicular to L3 implies here we likhim je L1 perpendicular to L2 here we likhim L2 perpendicular to L3 therefore L1 is not perpendicular to L3 therefore here I likhi dim L1, L3 not belongs to R therefore R is not transitive এটা আমরা প্রুফ করে ফেলছি যে R2
ৰিফ্লেক্সিভ নহয় ট্ৰানজিটিভ নহয় বাট সিমেট্ৰিক হয় তো নেক্সট এক্সাম্পল চাওঁ আমি এটা কি আছে নেক্সট এবাৰ আমি এক্সাম্পল চাওঁ এই এক্সাম্পল কি কৈছে যে R is a relation on the set of integers z given by r equal to a b, 2 divides a minus b. এটা z মানে কি integers মানে আমাৰ নেগেটিভ নাম্বাৰস বিলাক থাকে infinite numbers of negative numbers so -3 -2 -1 0 1 2 3 dot 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 so 0 থাকিব আৰু নেগেটিভ বিলাক থাকিব এতিয়া চাও relation to দিয়া আছে যে a, b such that 2 divides a minus b is an equivalence relation বুলি আমি proof কৰিব লাগে তো আমি প্ৰথমতে কি চাও প্ৰথমতে আমি ৰিফ্লেক্সিভ চাও ৰিফ্লেক্সিভ মানে হল a belongs to r if a belongs to r then r is reflexive এতিয়া আমি চাও a belongs to r হয়নে নহয় এটা চাও a minus b sorry a minus a equal to কিমান 0 এটা মোক 2 divide 0 হয়নে নহয় 0 2 ৰে ডিভাইড যায় না যায় চাও 0 equal to আমি 0 by 2 লিখিব পাৰো না মানে 2 ৰে 0 ডিভাইড যায় which is equal to 0 so comma ইয়াত লিখিব পাৰো আমি divisible by 2 মানে না এটা a minus x যদি 2 ৰে ডিভাইড যায় তার মানে আমি কি বুঝি পালো যে implies 2 divides a minus a মানে implies a comma a belongs to r বুঝি পাইছ না নেক্সট এবাৰ আমি চাই কি আছে এবাৰ লাগে আমাক সিমেট্ৰিক so symmetrical কাৰণে আমাৰ কি পাও if a comma b belongs to r then b comma a belongs to r এটা suppose আমি if a comma b belongs to r বুলি ধৰি ললো প্ৰথমতে if বা let বুলি দিব পাৰো আমি let a comma b belongs to r ইয়াৰ পৰা আমি কি পাম a comma b belongs to r যদি a হয় তেতিয়া 2 divides a minus b implies 2 divides a minus b মানে নহয় implies 2 divides a minus b আমি কি বুলি লিখিব পাৰো মাইনাস যদি কমন ললে মাইনাস অফ b minus a লিখিব পাৰো না নোৱাৰো পাৰো যেনেকৈ আমি ধৰি লওক আমি লিখিলো 5 মানে এটো আমি এনেকৈ লিখিব পাৰো মাইনাস অফ -5 মানে নহয় so minus of b minus a ঠিক আছে so 2 divides minus of b minus a লিখিব পাৰো আমি implies এটা চাও যদি 2 ৰে এটা নাম্বাৰক ধৰি লওক নেগেটিভ নাম্বাৰ এটা ডিভাইড যায় suppose -6 of 2 ৰে ডিভাইড যায় মানে -3 বা আমি -6 of যদি 2 ৰে ডিভাইড কৰো এটা -6 of যদি 2 ৰে ডিভাইড যায় 6 of 2 ৰে ডিভাইড যাব না যায় যাব সিম্পল কথা so similarly যদি হে minus of b minus a 2 ৰে ডিভাইড যায় তেতিয়া হলে 2 ৰে b minus a কো ডিভাইড যাব মানে নহয় so আমি কি লিখিম 2 divides b minus a implies ইয়াৰ পৰা আমি কি পালো 2 divides b minus a যদি হে পাও so a b ঠাইত b a হইব না নহয় so implies b comma a belongs to r বুজি পাইছ না যদি হে বুজি না পায় কমেন্ট সেকশনত লিখি দিলে হয় যে বুজি পোৱা নাই সময় মোৰ টিচিং স্টাইলটো অলপ ইমপ্ৰুভ কৰিব চেষ্টা কৰিম হয়নে নহয় এতিয়া চাও আমি ট্ৰানজিটিভ হয়নে নহয় ট্ৰানজিটিভ হোৱাৰ কাৰণে কি হয় প্ৰথমতে আমি দুটা এলিমেন্ট ধৰি লও let a1 comma a2 belongs to r and a2 comma a3 belongs to r প্ৰথমতে এটো ধৰি ললো আমি ওকে সো এটা a1 comma a2 যদি belongs to r হয় তেতিয়া হলে কি হ'ব 2 divides a1 minus a2 হ'ব নে from the definition next ইয়াতো এনেকৈ হ'ব 2 divides a2 minus a3 এতিয়া চাও যদি 2 ৰে a1 minus a2 ডিভাইড যায় 2 ৰে যদি a2 minus a3 ডিভাইড যায় তেতিয়া হলে 2 ৰে দুয়োটা সামেশন কৰিলে ডিভাইড যাব না যায় আমি एग्जांपल হিচাপে চাও এটা एग्जांपल হিচাপে যদি 2 ৰে 6 ক ডিভাইড যায় মানে अगेन 2 ৰে 8 ক ডিভাইড যায় এটা 2 divides 6 plus 8 হ'ব না নহয় because 6 plus 8 মানে কিমান 14 and 2 divides 14 similarly যদি আমি নেগেটিভ নাম্বাৰৰ ক্ষেত্ৰটো চাও 2 divides -4 হয়নে again 2 divides -6 এটা 2 divides -4 plus -6 হ'ব না মানে 2 divides -10 হ'ব না because 2 ৰে -10 ডিভাইড কৰিলে -5 পাও তাৰ মানে যদি হে 2 ৰে যিকোনো দুটা নাম্বাৰক ডিভাইড যায় সেই নাম্বাৰ দুটাৰ এডিশন দুটাকো 2 ৰে ডিভাইড যাব সো আমি ইয়াত কি লিখিব পাৰো এটা implies 2 divides a1 minus a2 plus
a2 minus a3 পাৰো নাই এতিয়া চাওক minus a2 আছে plus a2 আছে দুয়োটা কাটা কাটি গল implies কি হ'ব এটা 2 divides a1 minus a3 হ'ব মানে নহয় a1 minus a3 এতিয়া again আমি definitionৰ পৰা চাও যদি 2 divides a1 minus a3 হয় তেতিয়া হলে ইয়াৰ পৰা আমি কি পাম implies a1, a3 belongs to r পাম নাই hello so therefore r is transitive এতিয়া আমাক কি দেখা পৰিছিল যে r is an equivalence relation দেখা পৰিছিল এতিয়া আমি কি পালো reflexive পালো symmetric পালো আৰু transitive পালো therefore যদি হে reflexive symmetric আৰু transitive তিনিটা হয় therefore r is an equivalence relation বুজি পাইছে so আজিৰ কাৰণে আমি এখিনিয়ে কৰিলো এটো আছিল ইন্ট্ৰো পাৰ্ট এক্সাৰসাইজ 1.1 ৰ বাবে নেক্সট আমি ইয়াৰ পিছত আমি নেক্সট কৰিম এক্সাৰসাইজ 1.1 ৰ যিবিলা এক্সাৰসাইজ আছে সেইবিলাক সব সলভ কৰিম সো যদি হে ভিডিওটো ভাল লাগিছে তেতিয়া হলে আপোনালোকে লাইক কৰিব আৰু যদি হে ভিডিওটো ভাল লগা নাই ডিসলাইক কৰিব কোনো প্ৰবলেম নাই আৰু যদি হে আপোনালোকক বেলেগ বেলেগ ইয়াৰ পৰা ভিডিও লাগে তেতিয়া হলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ